মই যোৱাকালি গুৱাহাটীৰ পৰা ওলাইছোঁ লোৱাৰ আছাম টুৰৰ কাৰণে। প্ৰথম আমি গ'লোঁ ঢেকীয়াজুলি, বৰচলা, তাতে আমাৰ বোৰ্ড আছাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ বিভিন্ন যিবিলাক কাৰ্যসূচী চলি আছে সেইবিলাকৰ ফাউণ্ডেশ্যন ষ্টোন লে কৰিবৰ কাৰণে বা য'ত য'ত কাম হৈ গৈছে তাতে ইনগৰেশ্যন কৰিবৰ কাৰণে, আৰু লগতে বাঙালী পৰিষদৰ তেওঁলোকৰ 3টা জিলাত তেওঁলোকৰ অধিৱেশন চলি আছে। প্ৰথমটো শোণিতপুৰত আছিলে, যোৱাকালি মই তাতে এটেণ্ড কৰিলোঁ। আজি বঙাইগাঁৱত আছিলে, বঙাইগাঁৱত এটেণ্ড কৰি আজি এতিয়া ধুবুৰীত যাম। ধুবুৰীত গধূলি তেওঁলোকৰ ধুবুৰী জিলাৰ এক্সিকিউটিভ বডি মিটিঙো আছে। সেইকাৰণে শোণিতপুৰ জিলা বাঙালী পৰিষদ, বঙাইগাঁও জিলা বাঙালী পৰিষদ আৰু ধুবুৰী জিলা বাঙালী পৰিষদৰ অধিৱেশনত যোগদান কৰিলোঁ। দাবীদাৰটো নহওঁ বাৰু, কাৰণ দাবীদাৰ এইকাৰণে নহওঁ যে যেতিয়া বিধায়ক আছিলোঁ তেতিয়াই টিকেট কাটি গ'ল। তো এতিয়া মোৰ এইটো নাম কটা চিপাহী বুলি কয়, তো নাম কটা চিপাহীৰ আৰুনো দাবী কৰিনো কি লাভ আছে। দলে যদি দিয়ে তেতিয়া বিবেচনা কৰিব, নিদিলে দেখা যাব। দলেতো তেনেকৈ বুজাবুজি নকৰে, দলৰ সদস্য হিচাপে নিষ্ঠাবানভাৱে কাম কৰি আছোঁ। সেইকাৰণে ইয়াতে বুজাবুজিৰ কোনো কথা নাই, কাৰণ মইতো কোনো টেৰৰিষ্ট গ্ৰুপৰ লিডাৰ নহয় যে বুজাবুজি কৰিহে দিব লাগিব, হয়নে নাই। সেইকাৰণে দলৰ মাজত আছোঁ, দলৰ কাম কৰি আছোঁ নিষ্ঠাবানভাৱে, বাকী দলে নিৰ্ণয় ল'ব। বাঙালী পৰিষদ অসম কাৰো বি টিম নহয়, এইটো ৰাজনৈতিক দল নহয়। বাঙালী পৰিষদৰ জন্ম আজিৰ পৰা ৩৫ বছৰ পূৰ্বে হৈছিল। শিলাদিত্যদেৱ ইয়াৰ মুখ্য উপদেষ্টা হৈছে আজি মাত্ৰ 4 বছৰ 5 বছৰ হৈছে। সেইকাৰণে কোনো ধৰণৰ নহয়। আৰু আপুনি নিশ্চয় গম পাইছে যে বঙালী সমাজৰ মানুহ বা বঙালী হিন্দু মানুহসকল বিশেষকৈ তেওঁলোকে হৈছে ৰাষ্ট্ৰবাদী চিন্তাৰ মানুহ, ৰাষ্ট্ৰবাদী চিন্তা কৰে, জাতিৰ চিন্তা নকৰে। মানে বঙালীৰ কথা চিন্তা নকৰে আৰু ৰাষ্ট্ৰৰ চিন্তা কৰে। সেইকাৰণে আপোনালোকে মনত ৰাখিব যে আপুনি বঙালী সমাজৰ পৰা যদি এটা বেলেগ কমিউনিটিৰ মানুহকো যদি ইলেকশ্যন খাৰা কৰি দিয়ে, বঙালী মানুহ কিন্তু ৰাষ্ট্ৰবাদী চিন্তা কৰি তেওঁলোকক ভোট দি জয়যুক্তও কৰে। মানে বঙালী হৈ পেলাই যে বঙালীকে ভোট কৰিব তেনেকুৱা নহয়। বাঙালী পৰিষদ এটা জাতীয় সংগঠন, জাতিৰ চিন্তা কৰিছে আৰু জানে যে এই বঙালী সমাজ ৰাষ্ট্ৰৰ চিন্তা কৰে ঠিকেই, কিন্তু বঙালী সমাজ বিভিন্ন সময়ত দেখা গৈছে তেওঁলোকে বিভাজিত হৈ যায় নিজৰ ক্ষেত্ৰত, দেশৰ ক্ষেত্ৰত নহয়, নিজৰ জাতিৰ ক্ষেত্ৰত। এইখিনি যেন নহয় তাক সংগঠিত কৰিবৰ কাৰণে বাঙালী পৰিষদে কাম কৰি আছে আৰু ময়ো এজন সৈনিক হিচাপে তেওঁলোকক সহযোগ কৰি আছোঁ। মই বিজেপিৰ কোনো শব্দ ইউজ কৰা নাই, বিজেপিৰ নামো লোৱা নাই, মোদীজীৰ নাম লৈছোঁ। কাৰণ বঙালী সমাজক যদি ৰক্ষণাবেক্ষণ দিছে তো এজন ব্যক্তি নৰেন্দ্ৰ মোদীয়ে দিছে, আৰু সেইটো মই বিজেপি হিচাপে কোৱা নাই। সেইকাৰণে ইয়াতে বি টিম, চি টিম, জেড টিম নহয়। কাৰণ কথাটো হৈছে, আৰু বঙালী সমাজ ভালকৈ জানে যে এতিয়ালৈকে তেওঁলোকক সহযোগ কৰা কোনটো দল, সেইটো বঙালী সমাজকে ভালকৈ জানে। বৰঞ্চ মই এইটো কৈ আহিছোঁ যে বঙালী সমাজ কেতিয়াও ভোট বেংক হিচাপে থাকিব নালাগে। ভোট বেংক হিচাপে থাকিলে ৰাষ্ট্ৰৰ চিন্তা কৰা নাযায়। সেইকাৰণে বঙালী সমাজ যেন ভাল চিন্তাৰে মস্তিষ্কত চিন্তা কৰি পেলাই যেন দেশৰ উন্নয়নৰ কথা ভাবে আৰু অসমীয়া জাতি আৰু অসম মাতৃক যেন শক্তিশালী কৰাৰ সেই ব্যৱস্থাটো ৰাখে। চাওক, এই মাদানী কি বস্তু মই নাজানো, আৰু মাদানী ভাৰতবৰ্ষৰ ৰাজনীতিত কিমান প্ৰভাৱ আছে আজিৰ দিনত সেইখিনিও মোৰ সন্দেহ আছে। কাৰণ কংগ্ৰেছ যেতিয়া পাৰ্টি যেতিয়া শাসন চলি আছিলে সেই সময়ত হয়তো মাদানী ডিক্টেশ্যন চলি থাকিছিল। এতিয়া মাদানীৰ বুলি কোনো ফেক্টৰ নহয়। আৰু দ্বিতীয়টো হৈছে, এই মাদানীৰ পূৰ্বজসকলে ভাৰতবৰ্ষক ধৰ্মভিত্তিত, হিন্দু মুছলমানৰ ভিত্তিত বিভাজন কৰিছিলে, আৰু বিভাজন কৰাৰ পিছত এই মাদানী যদি বিচাৰিছে যে ভাৰতবৰ্ষক এতিয়া তেওঁলোকে গ্ৰাস কৰিব, সেইটো আজিৰ দিনত সেইটো সম্ভৱ নহয়। সেইকাৰণে মাদানী আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। ইতিমধ্যে আপাৰ আছামতো নিশ্চয় দেখিছে, আমাৰ অসমীয়া যুৱকসকল ওলাই আহিছে, তেওঁলোকে প্ৰশ্নও কৰিছে যে হু ইজ মাদানী। সেইকাৰণে হু ইজ মাদানী সঁচা কথা, মাদানী আমাৰ কাৰণে কোনো ফেক্টৰ নহয়।